আমগুৰি কৃষিজীৱী চহা কৃষকৰ চাহ খেতিৰ ওপৰত ONGC বুলডোজাৰ চাহ গছৰ লগতে লক্ষ লক্ষ টকাৰ মূল্যবান হাঁচি গছ ধ্বংস কৰিলে ONGCয়ে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰ অধীনস্থ বৰুৱাপুখুৰী গাঁৱৰ পঞ্চায়তৰ চৰাইমুৰীয়া গাঁৱৰ বহুকেইটা পৰিয়ালৰ প্ৰায় 13 বিঘাৰ মাটি কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ ONGCয়ে প্ৰশাসনৰ সহযোগত মূল্যবান চাহ আৰু হাঁচি গছৰ বাগিচাসমূহ কাটি তহিলং কৰে বিগত বছৰ ধৰি নিজৰ ম্যাদী পট্টাৰ মাটি চাহ খেতি আৰু হাঁচি খেতি কৰি পৰিয়াল পোহপাল দি অহা এই পৰিয়ালকেইটা উপাৰ্জনৰ একমাত্ৰ পথ বন্ধ হৈ পৰাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি উল্লেখ কৰে ভুক্তভোগী পৰিয়ালকেইটাই ONGCয়ে দুখীয়াৰ তেজ খাইছে বুলি উল্লেখ কৰি এগৰাকী ভুক্তভোগী মহিলাই কয় যে যদি ক্ষতিপূৰণ নিদিয়ে আমাক ONGCয়ে এই মাটিতে জেচিবি লগাই গাঁত খান্দি পুতি থৈ যাওক বুলি কান্দোনত ভাগি পৰে আনহাতে আছুৱে ভুক্তভোগী ৰাইজৰ ক্ষতিপূৰণৰ দাবী জনাই ৰাইজৰ পক্ষত থাকি ন্যায়ৰ বাবে যুঁজ দি যাব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ONGCৰ এনে কৰ্মকাণ্ডৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব আমাৰ ইয়াত ধৰি লওক হাঁচি গছ ৰুইছোঁ আকৌ চাহ গছ এনেকৈ চোম গছ তেনেকৈ ৰুই মেলি আমি পৰিয়ালটো তেনেকৈ চলি আছোঁ খেতি বাতিও কম ধৰি লওক তাতে মই অসুখীয়া বিশেষকৈ সেইখিনি মাটিতে চলি তেনেকৈ খাই বৈ আছিলোঁ সেইখিনি গ'লেতো আমাৰ যথেষ্ট অসুবিধা হয় পৰিয়ালটো আৰু মোৰ অকল পৰিয়াল বুলি নহয় আমাৰ যিখিনি মানুহ আছোঁ প্ৰত্যেকৰ পৰিয়ালে তেনেকৈ ধৰি লওক এই দুখত চলিব লাগিব তেনেকৈ আমি সেইটো কাৰণে অলপ মানে তেওঁলোককো আমি বন্ধ কৰিব বিচাৰিছোঁ কামটো আমি যেতিয়ালৈকে যিখিনি উপায় আমি তেওঁলোকে আমাক যিখিনি পইচা পাতি আমাক নিদিয়ে পাব লগা হেৰিটো আমি তেতিয়ালৈকে আমি মানে কাম বন্ধ কৰি ৰাখিম বুলি ভাবিছোঁ মাটিটো মানে আপোনালোকৰ নামতে আছিলে আমি খাজানা দি আছিলে 2021 তেখেতৰ লগত কথা পাতিছিল আপোনালোকে তেখেত অহা নাই এতিয়া প্ৰশাসনৰ মানুহ আহি ইয়াত কাম কৰিবলৈ আমাক বন্ধু পট্টা আছে আমি নিজে খাজানা দিছোঁ আৰু ইদিনাখন আহি প্ৰশাসন বিষয়া আহি আমাৰ এই চাহ গছ হাঁচি গছ আৰু ধান খেতি সেইটো জেচিবি লগাই উঠাই পেলাইছে প্ৰশাসন বুকুত বন্ধ ৰাখি এই অসমীয়া মানুহৰ সম্পত্তি এতিয়া কাঢ়ি ল'ব বিচাৰিছে আমি DC চাহ ওচৰলৈ গ'লোঁ DC চাহ ক'লে যে এইটো মোৰ চাইন নহয় মই ইয়াত ডেভেকশ্যন কৰিবলৈ মই অৰ্ডাৰ দিয়াই নাই DC চাই সেই বুলি ক'লোঁ মোৰ তাত চাইন নাই তাত মোৰ চিল মোহৰ নাই আপোনালোকে ONGCৰ লগত কথা পাতক এই মাটিখিনি তেল খাটৰ কাৰণে লোৱা হৈছে বুলি হয় নহয় হয় এতিয়া আপোনালোকৰ এই মাটিখিনি যে যিখিনি উচ্ছেদ কৰিছে একো দিয়া নাই আমাক একো মূল্য দিয়া নাই ক্ষতিপূৰ্ণ দিয়া নাই মূল্য নিদিওঁ বুলি ক'লে আপোনালোকে একো নাপায় নাই দিয়া নিদিওঁ বুলি ক'লে এইখিনি মাটি আগতে দিয়া হৈছিলে আপোনালোকক এতিয়া আকৌ আমি দুবাৰ কিয় দিম তেনেকৈ কৈছে আমাক এতিয়া আপোনালোকে কি সিদ্ধান্ত কৰিছে আমি এতিয়া উচিত মূল্য নোপোৱালৈকে আমি মাটিডোখৰ হেৰি নিদিওঁ আমাৰ দেখা গৈছে যে ইয়াত কাম কৰা হৈছে ঠিকাদাৰ এজনে কাম কৰিছে আমি কামটো বন্ধ কৰি ৰাখিম বুলি ভাবিছোঁ এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা একো সহায় পোৱা নাই প্ৰশাসনে আমাৰ ধমক দিয়ে চাহ গছ হাঁচি গছ এয়া ধান খেতি উগলাই দিলে তেওঁলোকে আমাৰ জোৰ জুলুম কৰি বন্ধুক দেখাই বুকুত কেইটা সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে এলেকাখিনি আৰু ইয়াত আমাৰ ছাত্ৰ সন্থা কৰ্মকৰ্তাসকল আছে আৰু এই অঞ্চলৰ ৰাইজে আমাৰ লগত যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে যোৱাকালি আমি গম পালোঁ আজি কিছুদিন আগতেও গম পাইছোঁ কিন্তু যোৱাকালি আমি গম পালোঁ যে এই অঞ্চলৰ আজিৰ পৰা কিছু বছৰ আগতে ONGCয়ে মাটি অধিগ্ৰহণ কৰিছিলে পুনৰ সেই মাটিখিনি আকৌ ৰাইজৰ নামত 2021লৈকে খাজনা দি থকা হৈছে আৰু 2021লৈকে খাজনা দি থকাৰ পাছত কেনেকৈ ONGCয়ে তেওঁলোকৰ মাটিবোৰ দাবী কৰিছে সেই কথাটো আমি ৰহস্যৰ আছে বুলি আমি গম পাইছোঁ আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে জনসাধাৰণক অতিষ্ঠ কৰি এই অঞ্চলৰ ৰাইজক অতিষ্ঠ কৰি পিনে ONGCয়ে তেলৰ খনন কাম আৰম্ভ কৰিব নোৱাৰিব ৰাইজক উপযুক্তভাৱে ইয়াত তেখেতসকলক ন্যায় দি পিনে তেখেতসকলে যি পাবলগীয়া প্ৰাপ্য অধিকাৰ আছে সেই প্ৰাপ্য অধিকাৰ পোৱাৰ ক্ষেত্ৰত কৃপণালি নকৰিবৰ কাৰণে আমি ONGCক সকীয়াই দিছোঁ আৰু এই ন্যায়ৰ ক্ষেত্ৰত যদি কিবা যুঁজ কৰিবলগীয়া হয় ছাত্ৰ সন্থাই ৰাইজৰ পক্ষ থাকি যুঁজ কৰিব আৰু ONGCয়ে ইয়াত তেল খননৰ কাৰণে যি প্ৰাৰম্ভিক কাম আগবঢ়াইছে সেই কাম কেতিয়াও আমি কৰিবলৈ দিয়া সম্ভৱপৰ নহ'ব আৰু নিদিওঁ ইয়াৰ কাৰণে তীব্ৰ আন্দোলন আমি গণতান্ত্ৰিকভাৱে ৰাইজৰ পক্ষ থাকি আন্দোলন কাৰ্য গ্ৰহণ কৰি বাধ্য হ'ম আমগুৰিৰ পৰা সাদ্দাম আলী ডিমো নিউজ 24/7